সামগুৰিত বিজেপিৰ উপনিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মজিবুৰ ৰহমানৰ বিৰুদ্ধে বিজেপি দলৰ ভিতৰচৰাত মুকলি বিদ্ৰোহ আৰম্ভ হৈছে। পঞ্চায়ত নিৰ্বাচনত সামগুৰি সমষ্টিৰ অন্তৰ্গত বাজিয়া গাঁও, হিঙিমাৰী, গৰাজান আৰু ভকত গাঁও এই চাৰিওটা জিলা পৰিষদত কংগ্ৰেছৰ দলে দখল কৰাৰ পাছৰে পৰা সামাজিক মাধ্যমত মজিবুৰ ৰহমানক বিজেপিৰে একাংশ নেতা-কৰ্মীয়ে কটু মন্তব্যৰে ঠকা-হৰকা কৰিছে। চোৰ, ডকাইত, ড্ৰাগছ মাফিয়াক দলটোত মজিবুৰে অন্তৰ্ভুক্ত কৰাৰ বাবে দলটোৰ অৱস্থা সামগুৰিত বেয়া হোৱা বুলি মন্তব্য কৰিছে সামাজিক মাধ্যমত। আনকি মজিবুৰে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ ক্ষেত্ৰত ধনৰ লেনদেন কৰা বুলিও সংবাদ মাধ্যমত অৱগত কৰিছে একাংশ বিজেপিৰ কৰ্মকৰ্তাই। মজিবুৰ ৰহমানে 20জনমান কলা ত্ৰিচাত পৰিহিত বাউন্সাৰ লগত লৈ পঞ্চায়তৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ আছিল। তাক লৈ এতিয়া চৰ্চা চলিছে। জিলা পৰিষদ আমি উদ্ধাৰ কৰিব পাৰিলোহেঁতেন, বিশেষ এজন ব্যক্তিৰ কাৰণে আমাৰ পুৰণা কৰ্মীবিলাকৰ গুৰুত্ব দিয়া নাই। সেইকাৰণে আমাৰ মাজতে ভাগ বতৰা মানে আমি জনামতে এজন মানুহেই মানে গোটেই আমাৰ সমষ্টিখন ধ্বংস কৰি দিছে। পুৰণা কাৰ্যকৰ্তাবিলাকৰ কোনো গুৰুত্ব নাই। টিকেটৰ বিলিকাত এজন মানে আমাৰ শুনা মতে বহুত টকাৰ লেনদেন হৈছে। টিকেট উপযুক্ত মানুহক নিদিয়াকৈ বেলেগ মানুহক কাৰোবাৰ বেলেগ দলৰ মানুহবিলাকক দি দিছে টিকেট। তেনেকুৱা এইটোতো আমাৰ জানে চবৰে চৰ্চাত আছে। মজিবুৰ ৰহমান ডাঙৰীয়া যোনটো পায় তেখেতৰ হাতত আমাৰ সমষ্টিখন বিকি দিয়াৰ নিচিনা হৈ গ'ল। যিহেতু আমাৰ MLA আছে, MLA থকাৰ পিছতো তেখেতে গোটেই সমষ্টিখন মানে হেৰি লৈ লৈছে, ঠিকাদাৰৰ নিচিনা হৈ গ'ল। পূৰ্বতে কোনটো দলৰ লগত জড়িত আছিল? কিন্তু কংগ্ৰেছ দলত বহু সিদিনাখন আমাৰ দলত আহি যোগদান কৰিছে। যোগদান কৰাৰ পিছত তেখেতৰ কোনো দলীয়ভাৱে তেখেতক দায়িত্ব হেৰি কৰা নাই। যুৱ নেতা বুলি কয়। আমি আচলতে আমাৰ সন্দেহ হৈছে সি আমাৰ বিজেপি দলৰ না অগপ দলৰ আমি গম নাপাওঁ। কিন্তু গোটেই সমষ্টিখন তেখেতে হেৰি কৰি লৈছে, এটা বজাৰৰ নিচিনা বহাই দিছে এই পঞ্চায়ত নিৰ্বাচনত। তেখেতৰ কাৰণে আমাৰ আজি এনেকুৱা 4টা ZPC আমি হাৰিব লগা হৈছে। যেনেকৈ আমাৰ গেৰুৱা জিপিত চাওক, এক্সাম্পল আমাৰ গেৰুৱা জিপিত 8টা ৱাৰ্ডতে আমি 5টা বিনা প্ৰতিদ্বন্দ্বিতা হিচাপে আমি চিলেকশ্যন হৈ গ'লো। তাৰে 3টা বিপুল ভোটত আমি জয়যুক্ত কৰিছোঁ 8টাত। আৰু তেখেতে আমাৰ AP মেম্বাৰ সৈতে আমি জিকিছোঁ। আৰু ক'বলৈ গ'লে আমাৰ জিপিৰ পৰা মানে বহুত অংক ভোট দি আমাৰ ZPCক দিছিলোঁ। দুৰ্ভাগ্যৰ কথা, আমি এটা জিপিত ভোট দিলে নহ'ব। 6টা জিপি আছে, তাৰে 2টা না 3টা জিপিত ভোট দিয়া নাই, মানে খঙতে মানুহবোৰ। এবাৰ সেইকাৰণে বিশেষকৈ উপযুক্ত নেতা আপোনালোকে নাপালে। প্ৰয়োজন আছিল, আমি নাপালো। তাৰ বিষয়ে মানে আমাৰ দলৰেই ভাগ বতৰা হৈ গ'ল। মানে আপোনালোকৰ টিকটৰ ক্ষেত্ৰতো কিবা ধনৰ লেনদেন হৈছে বুলি মানুহৰ মুখে মুখে উঠিছে। আপোনালোকে কৰ্তৃপক্ষই কিবা ব্যৱস্থা গ্ৰহণ কৰিছে। সেইকাৰণে আমি এটাই অনুৰোধ জনাইছোঁ, আমাৰ যিহেতু সন্মানীয় বিধায়ক আছে, বিধায়ক মহোদয়ে বিবেচনা কৰিব, আলোচনা ভিত্তিত তেখেতক কি কৰে সেইটো ওপৰত নলয়। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।